জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰম। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰম। জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই। গুড মৰ্ণিং এভৰিৱান। আজি মই বেটাৰ কাৰণে এয়া দেখিছে অটছৰ খিচিৰি বনাই আছো। ঠিক তেনেকৈ খিচিৰি নহয়, এনে চিম্পুলকৈ একদম মানে ৰাতিপুৱা মানে মিঠা নোখোৱা হ'ল, খাব একদম মন নকৰা হ'ল মিঠা বস্তু। কেতিয়াবা হঠাৎ খাই বাৰু, সেইকাৰণে এতিয়া মই অলপমান নিমখ মানে অলপমান দালি, মচুৰ দালি আৰু অটছ এনেকৈ চিম্পুলকৈ বনাইছোঁ। ৰাতিপুৱা যিহেতু পিঁয়াজ ইমান কাঢ়াকৈ একো দিয়া নাই, অকল তেল কেইটামান জিৰা ফুটাই দিছোঁ। এই আৰু এইখিনি ৰেডি হৈ যাব। আৰু ইয়াতে আমি ডালিয়াও দিব পাৰোঁ লগ কৰি, কিন্তু মই আজি ডালিয়া দিয়া নাই। বাদাম চাদাম দিব পাৰি, কিন্তু ৰাতিপুৱাৰ কাৰণে মই ইমান হেল্ডি মানে ইমান কাঢ়াকৈ বনোৱা নাই, অলপমানহে খাব। আৰু দিব পাৰি, বাদামো দিব পাৰি, বাদামটো অৱশ্যে দিব পাৰি, সেইটো ৰাতিপুৱা বুলি কথা নাই। মই আজি চিম্পুলকৈ বনালোঁ। আজি মই ব্লগটো মোৰ ভাল লগা এটা গীতেৰে আৰম্ভ কৰিছোঁ। এই গীতটো মোৰ বহুতে ভাল লাগে, আপোনালোকৰ কেনে লাগে কমেণ্টত জনাবচোন। এয়া দেখিছে খিচিৰি মোৰ একদম ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি বেটাক খুৱাই দিম। এতিয়া খাই নে নাখায় সেয়েহে কথা, বনালোঁ হয়। আৰু এইকেইটা দেখিছে, এইকেইটা আমাৰ ঘৰত নেমু লাগিছে, ইমান ধুনীয়া নেমুকেইটা দেখিছে নহয়। আৰু এতিয়া মই আহিছোঁ একদম পিছফালে, মানে গছ গছনিৰ মাজত ইমান লেতেৰা হৈ আছে, মানে কি ক'ম আৰু, বৰষুণ দি চাওকচোন পৰিৱেশটো বহুত লেতেৰা হৈ আছে, জংঘল এইবিলাক চাফা কৰিব লাগিব। আৰু এতিয়া মই অলপমান নৰসিংহ মানে ছিঙি লৈ যাওঁ, দুপৰীয়া কিবা বনাওঁ যদি, তাকে আৰু নৰসিংহৰ পাত, এইডাল জেতুকাডাল আমাৰ নায়েই, আৰু আগতে ধুনীয়া আছিলে, এতিয়া আৰু এই বান্দৰৰ কাৰণে দেখিছে নহয়, এই ভাতকেৰেলাৰ গছডাল একদম মানে ভাঙি পৰিছে। আৰু এইবিলাক বিৰাট জংঘল হৈছে, এইবিলাক চব চাফা কৰিব লাগিব। আপোনালোকক আজি লেতেৰা পৰিৱেশটোৱে দেখুৱাইছোঁ, কেতিয়াবা চাফা পৰিৱেশটোও দেখুৱাম। আৰু এতিয়া মই ছিঙি ল'ম নৰসিংহ পাত কেইখিলামান, কি বনাওঁ নাজানো, কিন্তু ছিঙি লৈ যাওঁ, ঘৰৰে হয় যিহেতু। আৰু এইবিলাক বস্তু খাব লাগে, বেটাকো অলপ খুৱাম। দেখিছে এইখিনি মই ছিঙিলোঁ, এয়া এইখিনি মই আনি ল'লোঁ। এতিয়া মই বেটাক খুৱাম, তাৰপিছতহে এইখিনিৰ চিন্তা কৰিম। এইখিনি মই ইয়াতে এনেকৈ ধুই লওঁ, দেখিছে। আপোনালোকে ভাবিব পাৰে বেচিনত এনেকৈ কিয় থয়। আচলতে এই মোৰ বেচিনটোত মই একো লেতেৰা বস্তু নেপেলাওঁ, থুৱাই হওক যিকোনো লেতেৰা বস্তু ইয়াত নেপেলাওঁ, অকল বাচন যেনেকৈ মাজি লওঁ, ধুই লওঁ। বাচন ধোৱাৰ পিছত গোটেই বেচিনটো মই চাফা কৰি লওঁ, সেইকাৰণে মই ইয়াতে চব্জি ধুনীয়াকৈ ইয়াতে থৈ ধুব পাৰোঁ। আৰু হাই দিছা বাহাই, মই উঠি গ'লোঁ। এতিয়া মই অটছ খাম। আপোনালোকৰ ভালনে? মোৰ ভাল। তাই দিয়া এনে চুমু দিয়া, বাবা। তেতিয়াহ'লে চাই থাককচোন, মই ইয়াক খুৱাই লওঁ। এয়া আমাৰ ধনুৰ খিচিৰি ৰেডি হৈ গ'ল। এতিয়া আমাৰ ধনুৱে খাবানে ধনু? খাম। আমাৰ ধনুৱে কি খাব?
পানী খাম তুমি কি জ্বালা বস্তু খালা জ্বালা বস্তু একো খোৱা নাই কোৱা মই এতিয়া খিচিৰি খাম খিচিৰি খাবা অপ পানী খাই দিয়া বাবা অপ খাই দিয়া আৰু 1 চামুচ খাই দিয়া 1 চামুচ খাই দিলে আৰু 1 চামুচ নাখায় এতিয়া আমাৰ ধনু এতিয়া খিচিৰি খাব খিচিৰি ঠাণ্ডা হ'ল নে নাই কি খাব আমাৰ ধনু কি খাব খিচিৰি এনেকে কৰে আমাৰ বাবা আমাৰ ধনু খিচিৰি খাইছে বাবা অ চৰাই হৈছে তুমি বা আমাৰ ধনু চৰাই হৈছে চৰাই হৈ খিচিৰি খাইছে আমাৰ চৰাই ধনু এইটো চৰাই এই জ্বালা দিয়াই নাই কিয় এনেকুৱা জ্বালা দিয়াই নাই তেতিয়াহ'লে ফ্ৰেণ্ড চাই থাকক এতিয়া মই ইয়াক খুৱাই লওঁ এয়া দেখিছে টিকলুক খুৱাই মেলি মই নৰসিংহ পাতখিনি ধুই মেলি চাফা কৰি ললো আৰু এয়া কাজু এয়া নৰ্মেল যিটো আমাৰ বাদাম এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম আৰু এটা বস্তু আছে কিচমিচ গোটেইখিনি মই মিক্সিত মাৰি ল'ম ধুনীয়াকে আৰু এইফালে কণী বইল হ'ব দিছো মানে এইখিনি দি মই কণী বনাম ৰেচিপি আকাৰত নিদিও বাৰু এনে মই চিম্পলকে দেখাইছো আৰু এইখিনি মোৰ মিক্সিত পেষ্ট কৰা হৈ গ'ল দেখিছে আৰু এইফালে 3টা কণী দিছিলো আৰু এইখিনি পিয়াজৰ কালাৰ দেই কণীটো ভাল আৰু এটা কণী বেয়া ওলালে তো আৰু এটা কণী হ'বলৈ দিছো আৰু এইফালে ইয়াতে মই অকল বেছি একো কৰা নাই পিয়াজ অলপমান ভাজি অলপমান জিৰা ধনিয়া দিছো দি পানী দিলো এতিয়া মই পেষ্টখিনি ইয়াত ঢালি দিম বহুতে মূৰত আহি গলো আপোনালোকৰ সন্মুখত আচলতে বহুত গৰম কামখিনি যেনেকে কৰি আছো আৰু একদম ঘৰত যেনেকে আছো তেনেকে ওলাইছো আৰু এয়া দেখিছে মই আঞ্জাখিনি বনাই আছো ইফালে আঞ্জা হৈছে আৰু তো কিনো দেখুৱাম আৰু ৰব বেক কেমেৰা কৰি দেখুৱাইছো এয়া দেখিছে আঞ্জাখিনি একদম উতলি আছে কণী দিছো আৰু এইটো খাই কিন্তু ভাল লাগে আৰু হেলদিও হয় যেহেতু আমাৰ টিকলুৰ গোটেইকেইটা দাঁত অহা নাই এনেকে মানে বাদামখিনি খাব নোৱাৰে কামুৰি তো মই কেতিয়াবা চাটনি বনাই দিওঁ কেতিয়াবা এনেকে বনাও আৰু কিচমিচ তেনেকে চবাব নোৱাৰে যদিও বা নৰম হয় তো এনেকে বনাই দিলে খোৱাও হয় গাত লাগে বস্তুখিনি তো এই আৰু তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ